নমস্কাৰ সকলোকে। এইখিনি দেখিছেনে মুৰ্গী, লোকেল মুৰ্গী। সৰুতে আনিছিলোঁ আমি, 2দিনীয়া 3দিনীয়া পোৱালি এনেকুৱা আহিছিলে। 500 মানে আনিছিলোঁ, কিন্তু একদম সৰুতে ব্ৰুডিঙৰ টাইমত কেইটামান মৰিলে, আৰু বেছি মৰা নাই বাৰু হ'লেও। তাৰপিছত অকণমান ডাঙৰ হোৱাৰ পিছতো আপোনাৰ এনেই ঠিকেই আছিলে গোটেইখিনি। মাজতে অকণমান কিবা বেমাৰ এটা আহিছিলে, তেতিয়া দুটামান মৰিলে। এতিয়া লোকেল বুলিয়ে আমি কিনি আনিলোঁ, কিন্তু মানে চাইছোঁ পুহি কেনেকুৱানো হয়। এনেও ভাল পাওঁ এইবিলাক পুহি মেলি। তাকে আগতেও পুহিছোঁ ঘৰত, কিন্তু খুব কম বেছি নহয় আৰু 5টা 10টা এনেকুৱা, তাতকৈ বেছি পোহা নাছিলোঁ। কিন্তু এইবাৰ ভাবিলোঁ অলপমান বেছিকৈ আনি চাওঁ। কোনো ট্ৰেইনিং যিহেতু নাই, ইমান ভালকৈ গমো পোৱা নাছিলোঁ, হ'লেও আনিলোঁ, অলপমান ৰিস্ক লৈয়ে আনিলোঁ। তাৰপিছত আৰু বেপাৰীয়ে কিন্তু লোকেল বুলি দিলে, কিন্তু সেই নিজেও খালোঁ দেই ইয়াৰে বহুত। দোকান মানে মাংসৰ দোকানীকো দিলোঁ, আমাৰ ওচৰৰে। তেহেঁতিও নিছে, কিন্তু তেহেঁতি কয় কিবা চুনিমুনি কিবা কিবি এনেকুৱা নামবিলাক কয়। আমিতো লোকেল বুলিয়ে আনিছিলোঁ, লোকেল পোৱালি লাগে বুলিয়ে কিনি আনিছিলোঁ। লোকেলো আছে, কিন্তু মাজতে বেলেগো ভৰাই দিছে তাৰমানে। আৰু এইখিনিক মাজতে অকণমান ডাঙৰ হোৱাৰ পিছত ভাবিলোঁ অকণমান বাহিৰত উলিয়াই দিওঁচোন। লোকেল যিহেতু অকণমান ঘাঁহ বন খালে ভাল হয় কিজানি, দানাটো দিওঁৱেই বাৰু। বাহিৰত উলিয়াই দিলোঁ, কিন্তু কি ক'ব, মোৰ ফুলৰ গছ একেবাৰে মানে খুচৰি মোৰ অৱস্থা নাইকিয়া কৰি দিলে। মানে উলিয়াই দিছিলোঁ ইহঁতৰ ভাল হওক বুলি, কিন্তু মোৰহে বেয়া হ'লগৈ। মোৰ ইমান ধুনীয়া অপৰাজিতা এজোপা ফুলি আছিলে, ফুলটো বাদেই দিয়ক, পাত এটাও নাইকিয়া কৰি পেলালে 2-3 দিনমানত। একদম গোটেই খাই দিলে, আৰু বন চনো পূৰা চফা কৰি দিলে। মানে সেয়া আৰু এক্সপিৰিয়েঞ্চ আৰু দিয়কচোন। এতিয়া প্ৰথম ইমানখিনি মানে পোহা নাছিলোঁ, এইবাৰ পুহি চাইছিলোঁ, কিন্তু এনেকৈ নহ'ব। ইহঁতক যি গম পালোঁ, অকণমান মুকলি ঠাই লাগে ইহঁতক। মুকলি ঠাইত অকণমান পোক পৰুৱাবোৰো খাবলৈ পায়, বা ঘাঁহ বনবিলাক এনেকৈ চৰিব পালে ভাল পায়। ৰাতিপুৱা অকণমান উলিয়াই দিওঁ, আকৌ ভৰাই থৈ দিওঁ। দুপৰীয়ামান মানে গধূলিৰ আগে গোটেই সোপাকে ভৰাই দিওঁ। এনেকৈ 3-4 দিনমান ভৰালোঁ আৰু সোনকালেও ডাঙৰ হয় দেই, 3 মাহমানত ধুনীয়া ডাঙৰ হৈ যায়। আৰু কিন্তু এনেকৈ পিছত আকৌ মই ভালকৈ পুহিম, কাৰণ এইবোৰ মোৰ ইণ্টাৰেষ্ট আছে। মোৰ ফাৰ্মিং লাইনতে মই অলপমান ভাবি আছোঁ কিবা এটা কাম কৰিম বুলি। তাকে অলপমান পুহি চাইছিলোঁ কেনেকুৱানো হয়। আৰু এয়া চাং পাতি দিছোঁ ইহঁতক এনেকৈ, আৰু দানা পানী ইয়াতে ভিতৰতো দিওঁ, বাহিৰতো দিওঁ। এইখিনি সোমাই আছে ইয়াতে ভিতৰতে দিছিলোঁ দানা পানীবিলাক। অকণমান এইখিনি কিমান 2 মাহমান হৈছিলে নেকি এইখিনি। মোৰ ভিডিঅ'টো এতিয়া নহয় বাৰু, হ'ল যোৱা বছৰৰে ভিডিঅ' হয় এইটো। আছিলে মোবাইলত, আজি পাই বোলো এনেই দি দিওঁ আৰু ভিডিঅ'টো। তাৰপিছত ইয়াতে আপোনালোকে মই দেখিছে টাবত ঘাঁহ চাহ দিছিলোঁ প্ৰথমে। গোটেই মানে ঘাঁহটো খালে মোৰ ফুলগছজোপাও মাৰি পেলালে। মানে বৰ অত্যাচাৰী বুলিয়ে ক'ব লাগিব লোকেল মুৰ্গীবিলাক দেই। কিন্তু ভালো লাগে পুহি, ইমান মৰম লাগে। কিন্তু বিকিলোঁ, কিন্তু খালেও বহুত। কিন্তু বজাৰত এটা লোকেল মুৰ্গীৰ দামেই 500 টকা, 550 টকা। আমাৰ ইয়াত গুৱাহাটীত চব ঠাইতে চাগৈ বেলেগ। কিন্তু নেবেচো পিছ কথা, ঘৰত খাবলৈ পোহা নিচিনাই হৈছিলে। ঘৰটো প্ৰায় খাই থকা হয়, কিনি খোৱাতকৈ বোলো ঘৰৰে মুৰ্গী কেইটামান খাবলৈ পালে ভালো লাগে, নহয়নে? এনেকৈ সেয়া অলপমান পুহি চালোঁ। পিছত আকৌ ভাবিছোঁ অলপমান ডাঙৰ পৰিমাণত অকণমান পুহিব লাগিব, নিজে খাবলৈও হ'ব, বিকিবলৈও হ'ব, ইনকম এটাও হ'ব, নহয়নে? এইখিনি এনেকৈ ঘাঁহ বনবোৰ সিহঁতক উঘালি দি দিলেও পূৰা পটাপট খাই শেষ কৰি দিয়ে। এইখিনি অকণমান সৰু থাকোঁতে, সৰু ডাঙৰ মিক্স আছে বাৰু। আজিলৈ ইমানেই দেই।